Okay, welcome to Learning Cube. আৰু আজি আমি ৰিয়েলিজম পঢ়িব গৈছো ইয়াৰ আগৰ ভিডিঅ'ত আমি আইডিয়ালিজমৰ কনসেপ্টখিনি চাইছিলো যিমান সোনকালে পাৰো ৰিয়েলিজমৰ কনসেপ্টখিনি চাই শেষ কৰিম ডেসক্ৰিপচন বক্সত এমসিকিউৰ এটা পিডিএফ আছে ভিডিঅ'টো বুজি বস্তুখিনি বুজি লব পিছত এমসিকিউখিনি প্ৰেক্টিস কৰিব গতিকে আহক আৰম্ভ কৰো আৰম্ভতে জনাই থাও যদি ভিডিঅ'বোৰ ভাল পাইছে চেনেল সাবস্ক্ৰাইব কৰিব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ' ৰিয়েলিজমৰ ওপৰত ওকে So, আৰম্ভণিতে আমি চাই লম যে ৰিয়েলিজমে কি কয় যে ৰিয়েলিজম emphasizes understanding the real world through observation, experience and sensory perception. যদি কোশ্চেন আহে এই সেন্সৰ ওপৰত আহিব ঠিক আছে মই বুজাই আছো বস্তুখিনি কি হয় সব আইডিয়ালিজম যেটা পঢ়িছিলো তাত আমি কিহৰ ওপৰত বেছিকে এমফাসাইজ কৰিছিলো যে আইডিয়াজ বা আইডিয়ালছৰ ওপৰত আমি বা ফিলিংস ভাবনা বুলি যে কওঁ যে আমাৰ সেন্টিমেন্ট হাৰ্ট হৈছে কিবা হৈছে সেই আইডিয়ালিজমত আমি ফিলিংসৰ ওপৰত আইডিয়াজৰ ওপৰত আইডিয়ালছৰ ওপৰত আমি ফোকাস কৰিছিলো ইয়াত আমি কি কৰিম ইয়াত আমি ৰিয়েল ওয়াৰ্ল্ডখন আমাৰ চাৰিওফালৰ যিটো ৰিয়েল ওয়াৰ্ল্ড আছে যিখন আমি দেখি থকা পৃথিৱীখন সেইখনৰ আমি ষ্টাডি কৰিম আৰু ষ্টাডি কৰোতে কেনেকৈ ষ্টাডি কৰিম আমি অবজাৰভেশনৰ ওপৰত বেছ কৰি ষ্টাডি কৰিম এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি ষ্টাডি কৰিম আৰু তাৰ লগত আটাইতকৈ ইম্পৰ্টেন্ট হৈছে ৰিয়েলিজমৰ সেন্সৰি পারসেপশন আমি আমাৰ ইন্দ্ৰিয় দি যি বস্তু দেখিম তেনেকে আমি শিকিম আমাৰ চকুদি যি দেখিম কাণেদি যি শুনিম বা টাচ কৰি যিটো ফিল কৰিম যেটো আমাৰ ইন্দ্ৰিয় আছে পঞ্চ ইন্দ্ৰিয় সেই সেন্স মনত ৰাখিব ইয়াত যে ৰিয়েলিজমত সেন্স অৰ্গানক গুৰুত্ব দিয়া হৈছে সেন্স অৰ্গানৰ থ্ৰুদি আমি বস্তু এটা শিকিম ক্লিয়াৰ তাৰ পিছত কি কৈছে যে it deals with universal concepts এটা কিছুমান সাৰ্বজনীন ধাৰণা আছে যোনবোৰ ধাৰণা সব ফালে একে হয় যেনে বিউটিৰ কনসেপ্টটো বিউটি যদিও কোৱা হয় সাবজেক্টিভ কিন্তু বিউটি বোলা বস্তুটো এটা সাৰ্বজনীন ধাৰণা এটা তাৰ লগতে হিউম্যানিটি হৈ গল মানৱীয়তা বা সত্য হৈ গল এইখিনি বস্তু যিখিনি ইউনিভাৰ্সাল কনসেপ্ট এইখিনিকো অধ্যয়ন কৰে তাৰ লগতে নলেজ অফ দা ফিজিক্যাল ওয়ার্ল্ড এইখন আমাৰ যিখন ফিজিক্যাল দুনিয়া আছে সেইখনক মনত ৰাখিব ৰিয়েলিজমত বেছিকে ইম্পৰ্টেন্স দিছে আইডিয়ালিজম পঢ়তে আমি শিকিছিলো যে যিখন স্পিৰিচুৱেল ওয়াৰ্ল্ড তাক প্ৰাইমাৰী বুলি কৈছে ফিজিক্যাল ওয়াৰ্ল্ডখনক গুৰুত্ব কমাই দিছে সেইখনক ফেক ওয়াৰ্ল্ড হিচাপে তেওঁলোকে মিছা এখন পৃথিৱী হিচাপে তেওঁলোকে দেখুৱাব খুজিছে কৰবাত নহয় কৰবাত বাট ৰিয়েলিজমত ফিজিক্যাল ওয়াৰ্ল্ডখনক গুৰুত্ব দিছে আমি ফিজিক্যাল ওয়াৰ্ল্ডখনৰ নলেজ ল'ব লাগে বুলি ইয়াত কৈছে তাৰ পিছত ফাদাৰ অফ ৰিয়েলিজম বুলি ক'লে এৰিষ্টটলৰ নাম আহিব এৰিষ্টটলৰ লগত ৰিয়েলিষ্ট ফিলসফাৰ কোন কোন আছিল ৰিয়েলিজমক সাপোৰ্ট কৰা ফিলসফাৰ এৰিষ্টটল আছিল তাৰ লগতে মনত ৰাখিব নাম জন মিল্টন জন লকি হোৱাইটহেড বেকন আৰু আমাৰ ইণ্ডিয়ান ফিলসফাৰ আছিল মুন্সি প্ৰেমচন্দ এই সকলোখিনি আমাৰ ৰিয়েলিষ্ট আছিল ঠিক আছে ৰিয়েলিজমক বিশ্বাস কৰা ফিলসফাৰ আছিল মনত ৰাখিব লগা কোনটো ৰিয়েলিজমত সেন্সৰি পারসেপশনক গুৰুত্ব দিয়া হয় ইন্দ্ৰিয়ৰ পৰা আমি কি শিকো থ্ৰু অবজাৰভেশন এণ্ড এক্সপেৰিয়েন্স হেতু গুৰুত্ব দিয়া হয় ইয়াৰ পৰা প্ৰশ্ন বনাব পাৰে যদি বনাব বিচাৰে তেওঁলোকে ঠিক আছে এতিয়া ৰিয়েলিজমৰ কি কনসেপ্টখিনি আমি সাম এক্সিস্টেন্স অফ দা ৰিয়েল ওয়াৰ্ল্ড তো আইডিয়ালিজমত কি আছিল যে মেটেৰিয়েল যিখন দুনিয়া আছিল সেইখনক গুৰুত্ব দিয়া নাছিল কলো ইতিমধ্যে স্পিৰিচুৱেল দুনিয়াক গুৰুত্ব দিয়া হৈছে কিন্তু ইয়াতে কি কৈছে the material world is true আমি দেখি থকা পৃথিৱীখনহে ট্ৰু মানে আইডিয়ালিজমৰ ভিডিঅ'টোত কৈছিলো যে কোনবাই আইফোন লৈছে নতুন আইফোন লোৱাৰ হাবিয়াক কৰিছে বা নতুন ভাল দামী গাড়ী লোৱাৰ হাবিয়াক কৰিছে সেইবিলাক মেটেৰিয়েলিস্টিক দুনিয়া আছিল কিন্তু ইয়াত কি কৈছে that is real আপুনি যদি সাকসেস হৈছে that means you are getting an iPhone নিজে এটা কিনিছে তাৰ মানে কি হেতু ইটস আ সেন্স অফ অ্যাচিভমেন্ট কিবা এটা কৰি ফেলে সাকসেস হৈ ফেলে হেতু লব পৰা হৈছে বুজি পাইছে সো মেটেৰিয়েল দুনিয়াখনক ইয়াত গুৰুত্ব দিয়া হৈছে নো বিলিভ ইন আউটৱৰ্ল্ডলি এক্সিস্টেন্স তো আইডিয়ালিজমত কোৱা হৈছে আমি দেখি থকা পৃথিৱীখনৰ বাহিৰতো এখন বেলেগ পৃথিৱী আছে কিন্তু ইয়াত সেইটো নাই বুলি কৈছে ইয়াত আউটৱৰ্ল্ডলি এক্সিস্টেন্স আমি দেখি থকা পৃথিৱীৰ বাহিৰত কোনো পৃথিৱীৰ ওপৰত বিশ্বাস নকৰে ৰোল অফ সেন্স অৰ্গান কলো ইতিমধ্যে So knowledge আমি কৰ পৰা লম আমাৰ সেন্স অৰ্গানৰ থ্ৰু দি লম সেন্সৰি পারসেপশন সেন্স অৰ্গানে যেনেকে ভাবিব এক্সপেৰিয়েন্স কৰিব অবজাৰ্ভ কৰিব হেতুৰ পৰা আমি নলেজ লম অপজিশন টু আইডিয়ালিজমক অপোজ কৰে কোনটো পার্সপেক্টিভত আইডিয়ালিজমত কি হয় ইমাজিনেশনৰ স্কোপ আছে তাৰ মানে ভগৱানক প্ৰভুক ইমেজিন কৰিছে তেনেকে আইডিয়ালিজমত
তেওঁলোক হেতু বস্তু তাৰ পিছত ষ্টাডি কৰিছে ঠিক আছে সেই আইডিয়ালছ টু ফলো কৰিছে কিন্তু ইয়াত কি হৈছে ফোকাসেস অন সাইন্টিফিক ৰিয়েলিটিজ যেটো বৈজ্ঞানিকভাৱে আমি ৰিয়েলিটি দেখি আহিছো সেইটোতহে ফোকাস কৰে ওভাৰ ইমাজিনেশনৰ ওপৰত কোনো ধৰণৰ ফোকাস ইয়াত নকৰে ঠিক আছে এটোৰ ওপৰতো দিব পাৰে প্ৰশ্ন বনাব পৰা যায় আৰু এইবিলাকৰ ওপৰত প্ৰশ্ন যদি তেওঁলোক বনাব বিচাৰে Next, man and material world কথা কৈছে কি কৈছে যে humans are part of the material world and equipped with senses idealism কৈছে যে human বিলাক spiritual world লগত বেছিকৈ কানেক্টেড বুলি কৈছে আৰু সেই কাৰণে spiritual humanক animalৰ পৰা সেপাৰেট কৰিব পৰা যায় বুলি আমাক idealismত কৈছিল কিন্তু realismত কৈছে যে man মানুহখিনি humanখিনি এই material worldৰে এটা পাৰ্ট হয় ঠিক আছে তাৰ পিছত কৈছে ইম্পৰ্টেন্স অন এক্সপেৰিমেন্টেশন অলপ আগত পঢ়িছোৱে ৰিয়েলিজমত এক্সপেৰিমেন্ট কৰি ফলে অবজাৰ্ভ কৰি থ্ৰু দা সেন্সেস তেনেকে শিকে আৰু ফাইনালি কৈছে ফোকাস অন প্ৰেজেন্ট লাইফ তো যেনেকে এগেইন আইডিয়ালিজমৰ লগত কম্পেয়াৰ কৰি কৰি পঢ়ি আছো আমি আইডিয়ালিজমত যেনেকে কৈছে যে আপুনি ভগৱানৰ শৰণাপন্ন হৈ যাওক বাহিৰত এখন দুনিয়া আছে হয়তো সেই দুনিয়াখনত গৈ কিবা এটা হ'ব মোক্ষ প্ৰাপ্তি হ'ব কিবা হ'ব বাট ইয়াত হিবলাকৰ ওপৰত গুৰুত্ব নাই প্ৰেজেন্ট লাইফত আপুনি কেনেকে জিয়াইছে তো emphasizes physical and material realities ঠিক আছে বৰ্তমানৰ প্ৰেজেন্ট লাইফত মেটেৰিয়েল আপোনাৰ সাকসেস কি আছে সেইটোৰ ওপৰতহে ইয়াতে গুৰুত্ব দিয়া হৈছে প্ৰেজেন্ট লাইফৰ ওপৰত গুৰুত্ব দিয়া হৈছে over spiritual or abstract belief যেনেকে আইডিয়ালিজমত স্পিৰিচুৱেল বিলিফ আছিল আৰু এবস্ট্ৰাক্ট ভগৱান যেটো আমি দেখা নাপাও সেইবোৰৰ ওপৰত বিলিফ আছিল সেইবোৰৰ ওপৰত এই আইডিয়ালছবোৰৰ ওপৰত বিলিফ আছিল বাট ইয়াত তেনেকুৱা নহয় দেখি থকা দুনিয়াখনকহে গুৰুত্ব দিয়া হৈছে নেক্সট কি কৈছে এডুকেশনত ৰিয়েলিজমৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে চাওহক ৰিয়েলিজমে কি কয় যে এডুকেশন হ'ব লাগে প্ৰ্যাকটিক্যাল পাৰপাসফুল এটা উদ্দেশ্য থাকিব লাগে এই বস্তু আমি কিয় শিকিছো aligned with real world needs ji bostu ami porisu study korisu educationat realismor mote সেই বস্তুটো এটা উদ্দেশ্য থাকিব লাগে কিয় পঢ়িছো আৰু প্ৰ্যাকটিক্যাল ইউটিলিটি থাকিব লাগে তাৰ কামত আহিব লাগে বুজি পাইছে যেনেকৈ ধৰক আজিৰ দিনৰ কিবা এডুকেশন বলে কোনবাই এআই পঢ়িছে সো এআই কিয় পঢ়িছে তাৰ কিবা এটা প্ৰ্যাকটিক্যাল ইউটিলিটি এটা থাকিব তাৰ পাৰপাস এটা থাকিব বুজি পাইছে তাৰ পিছত কৈছে ৰিয়েলিজমত prioritize scientific subjects and vocational training for practical skills so এবিলাকৰ ওপৰত গুৰুত্ব দিছে সায়েন্স পঢ়িব লাগে vocational education পঢ়িব লাগে আৰু practical দুনিয়াখনত কামত আহা স্কিল একুয়াৰ কৰিব লাগে promote self discipline so self discipline idealismটো প্ৰমোট কৰে ইয়াতেও প্ৰমোট কৰে so যিকোনো এডুকেশন আছে সব এডুকেশনতে self discipline টো থাকিবই এটো থকা ধৰণৰ বস্তু নেক্সট ৰিয়েলিজমত কৈছে যে লাৰ্নিং বাই ডুইং হ'ব কি হ'ব লাৰ্নিং বাই ডুইং হ'ব এক্সপেৰিমেন্টেশন and application in daily life so mainly promotes learning by doing eto monot rakhibo kintu okay next ki koise realist education gives more importance on sense training olabar pohilwe sensory organ sense indrior jeto training tar uporat gurutto dia hoy as organs sense organs eto likhiba sense organs are the gateway of knowledge so sense organor through die amar bhitorot knowledge humai jay probesh kore লগত কৈছে যে ফোকাস অন এটো ইম্পর্টেন্ট হ্যাঁ রিয়েলিজম এডুকেশন টু কেনেকুৱা হয় চাইল্ড সেন্ট্রিক এডুকেশন হয় আইডিয়ালিজম কি আছিল টিচার সেন্টারড আছিল টিচার জনক আমি গুরু মানিছো তেও জেনেকে আমাক শিকাইছে হেনি মতে আমি লৈ থাকো এভরিথিং সেন্টারড अराउंड দা টিচার জনকে আমি সেৱা কৰিম কিবা কৰিম বাট ৰিয়েলিজমত এটো চাইল্ড সেন্টারড এডুকেশন হয় চাইল্ডৰ প্ৰেজেন্ট লাইফটোৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু লগতে এন এনভায়ৰনমেন্ট ৰাদাৰ দেন ফিউচাৰ এবস্ট্ৰাকশনস so ভবিষ্যতে তুমি এতিয়া গুৰুজনক সেৱা কৰিলে ভবিষ্যতে তোমাৰ এনেকুৱা হ'ব ভগৱানে তোমাক এনেকুৱা ভাল কৰিব so সেই যেটো ফিউচাৰ এবস্ট্ৰাকশন থাকে আইডিয়ালিজমত ইয়াত সেইটোৰ পৰা আতৰি আহি চাইল্ডৰ প্ৰেজেন্ট লাইফ আৰু চাইল্ডৰ এনভায়ৰনমেন্টৰ ওপৰত গুৰুত্ব দিয়া হয় so realism is child centric education এটো কথা মনত ৰাখিব aim of education পঢ়িম ৰিয়েলিজমৰ মতে কেনেকুৱা হ'ব লাগে so realismৰ মতে aim of education to provide knowledge of society and external nature তো ৰিয়েলিজমত যি এডুকেশন দিব তাৰ এইম কি হ'ব লাগে যে সোসাইটিৰ ওপৰতো নলেজ দিব লাগিব আপোনাক আৰু এক্সটাৰ্নাল নেচাৰৰ ওপৰতো নলেজ দিব লাগিব কি হ'ব কি হয় মই বুজাই আছো জাস্ট মনত ৰাখক প্ৰথমতে ৰিয়েলিজমত এইম অফ এডুকেশন কেনেকুৱা হয় সোসাইটিৰ ওপৰত নলেজ দিব লাগিব আপোনাৰ যিখন সমাজখন চলি আছে সেইখনৰ ওপৰত নলেজ দিব লাগিব তাৰ লগতে এক্সটাৰ্নাল নেচাৰৰ ওপৰতো
নলেজ দিব লাগিব এটা এক্সটাৰ্নাল নেচাৰ কি হয় অলপ মই লিখি দিছো যে ইন দা কনটেক্সট অফ ৰিয়েলিজম external nature refers to the physical and material world outside the individual to apuni ki hoise ঘটনাটো যে ৰিয়েলিজমত কি পঢ়িব ৰিপিট কৰিছো দে মই প্ৰথমতে তো সোসাইটি খনক পঢ়িলে যে আপোনাৰ সাৰাউন্ডিংত থকা মানুহবোৰ বা সোসাইটিৰ গঠনটো কেনেকুৱা হেতুৰ বিষয়ে আপুনি পঢ়িলল ৰিলেশন কেনেকৈ মেইনটেইন কৰিব হেবিলাক তাৰ উপৰিও আপুনি পঢ়িব প্ৰকৃতিৰ বিষয়ে পঢ়িব ঠিক আছে কেনেকুৱা প্ৰকৃতি আপোনাৰ চাৰিওফালৰ যেটো physical আৰু material world আছে হেতুৰ বিষয়ে পঢ়িব তাত কি কি ইনক্লুড হ'ব তাত দুটা বস্তু ইনক্লুড হ'ব ইনক্লুডিং নেচাৰেল সাৰাউন্ডিং আমাৰ যেটো সাৰাউন্ডিং আছে যেনে এনভায়ৰনমেন্ট মাউন্টেইনস ৰিভাৰ্স প্লান্টস এনিমেলস এইবিলাকৰ বিষয়ে আমি জানিম তাৰ লগতে লজ অফ নেচাৰৰ বিষয়ে জানিম প্ৰকৃতিৰ যি নিয়ম আছে laws of nature কোনবোৰ প্ৰকৃতিৰ নিয়ম কোনবোৰ যেনে গ্ৰেভিটি মই যদি এই কলমটো পেলাই দিও ই সদায় তলতেই পৰিব ইটস আ law of nature weather যেটো আমাৰ কি কব এটো বতৰ কব বা natural cycles ঠিক আছে সো এইবোৰ বস্তু natural যোনবোৰ law আছে সেইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰিম কোড ৰিয়েলিজমত তাৰ লগতে আমি কি পঢ়িম সোসাইটিৰ বিষয়ে অধ্যয়ন কৰিম হ'ব Next, realism or aim of education ki hoy vocational training for livelihood. So, জীবন নির্বাহ কৰাৰ বাবে vocational training দিয়া হ'ব, skill training দিয়া হ'ব কোড realismত। তাৰ পিছত sense trainingৰ বিষয়ে ইতিমধ্যে আমি ডিসকাস কৰিছো। ইন্দ্ৰিয়ৰ training দিব লাগিব for authentic understanding যাতে যোনবোৰ বস্তু ইন্দ্ৰিয়ৰ থ্ৰু দি তেওঁলোকে গ্ৰহণ কৰিব সেইবোৰ যাতে authentic হয় ফেক বস্তু যাতে তেওঁলোকে গ্ৰহণ নকৰে অথেন্টিক বস্তুহে গ্ৰহণ কৰিব পাৰে সেই বাস বিচাৰটো যাতে থাকে সেই কাৰণে সেন্স ট্ৰেইনিংও দিয়া হ'ব ঠিক আছে মনত ৰাখিছে ওকে লাষ্টত পাৰ যদি আমি এবাৰ ৰিকেপ কৰিলাম কি কি ইয়াত কি ওয়ার্ডস থাকে কোনবোৰৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে কাৰিকুলাম কেনেকুৱা হ'ব লাগে কাৰিকুলামত সায়েন্স থাকিব লাগিব নেচাৰ থাকিব লাগিব আৰু ভোকেশনাল সাবজেক্ট থাকিব লাগিব ভোকেশনাল সাবজেক্টক প্ৰায়োৰিটি দিয়া হ'ব ৰিয়েলিজমত arts and literatures are given secondary importance so art or literature science nature বা vocational or সমান importance দিয়া হোৱা নাই ইয়াক secondary importance দিয়া হৈছে পিছৰ ফালে ৰখা হৈছে ঠিক আছে পঢ়লে পঢ়বি নপঢ়লে নাই টাইপ ৰখা হৈছে বুজি পাইছে কিন্তু আইডিয়ালিজমত আমি চাইছিলো তাত আৰ্টছৰ ইম্পৰ্টেন্স আছিল যে শিল্পকলাৰ তেওঁলোকে কি কৰিছিল এই মঠ মন্দিৰত শিল্পকলাৰ চৰ্চা কৰিছিল ভাস্কৰ্য কলা হেবিলাক আছিল তেওঁলোকৰ আৰ্টছক ইম্পৰ্টেন্স আছিল বা পোয়েট্ৰি হেবিলাকৰ চৰ্চাও আছিল কিন্তু ৰিয়েলিজমত তাৰ অপজিটটো হয় সায়েন্সক বেছি গুৰুত্ব দিছে ভোকেশনাল সাবজেক্টক গুৰুত্ব দিছে আৰ্টছ লিটাৰেচাৰক সেকেন্ডাৰী ইম্পৰ্টেন্সত ৰাখিছে কাৰিকুলাম আগত কোৱাৰ দৰে প্ৰ্যাকটিক্যাল লাইফৰ কাৰণে যাতে প্ৰিপেয়াৰ হয় ষ্টুডেন্টস তেনেকুৱা ধৰণৰ কাৰিকুলাম হ'ব লাগে বুলি কৈছে ৰিয়েলিষ্ট ফিলসফাৰৰ মতে টিচিং মেথড কেনেকুৱা হ'ব লাগে ডিসকাস কৰিছো অলৰেডি অবজাৰভেশন এক্সপেৰিমেন্টেশন বেস হ'ব লাগে আৰু ইন্ডাকটিভ লাৰ্নিং হ'ব লাগে সো ইন্ডাকটিভ লাৰ্নিং আৰু ডিডাকটিভ লাৰ্নিং আমি পঢ়িছো কোনবাই ভিডিও চোৱা নাই যদি সাইট হৈ দিব ইউটিউবত আমাৰ চেনেলত নাই বেলেগ চেনেলৰ পৰা হলেও সাইট হ'ব কাৰণ এটোৰ পৰা প্ৰশ্ন বনাব পাৰে ইন্ডাকটিভ লাৰ্নিং ডিডাকটিভ লাৰ্নিং সো কেনেকুৱা হয় একদম থুলমুলকে যদি আমি চাও ইন্ডাকটিভ লাৰ্নিংটো কেনেকুৱা আপোনাৰ ধৰক এক্সাম্পল আগত দিছে তাৰ পিছতহে আপোনাক জেনাৰেল ফৰ্মটো দিছে বুজি পাইছে সো আপুনি যদি এক্সাম্পলবোৰ চাব জেনাৰেল ফৰ্মটো নিজে বুজিব পৰা হ'ব ফৰ এক্সাম্পল ভেৰি সিম্পল যদি মই কোন দ্বিঘাত সমীকৰণ তো 2x square plus 3x plus 2 equal to 0 পটককে ম্যাথ আহি গৈছে দেই 30 সেকেন্ডত খতম কৰি দিম সো এনেকে মই কেইবাটাও এক্সাম্পল দিলো দি উঠি যদি আপোনাক এন্ডত কওঁ যে ইয়াৰ এটা আমি জেনাৰেলাইজ ফৰ্ম এনেকে লিখিব পাৰো বুজি পাইছে এক্সাম্পল কেইটা দি উঠি জেনাৰেলাইজ ফৰ্মটো কওঁ দ্যাটস সামহাট ইন্ডাকটিভ লাৰ্নিং ওকে তো ইয়াটো কেনেকুৱা হ'ব প্ৰথমতে আপুনি অবজাৰ্ভ কৰক এক্সপেৰিমেন্ট কৰক তাৰ পিছত যেটো লাৰ্নিং কনক্লুজন হ'ব নিজে ড্ৰ কৰি উলিয়াই আনক ইট ইজ ইন্ডাকটিভ লাৰ্নিংত গুৰুত্ব দিয়া হৈছে লগত কৈছে ইউজ অফ অডিও ভিজুৱেল এইডছ এন্ড লাৰ্নিং বাই হ্যান্ডলিং ৰিয়েল অবজেক্টস বিলাক আপুনি ধৰি ফালে সেইবোৰ হ্যান্ডল কৰি ফালে আপুনি শিকক লগতে যেহেতু সেন্সৰ কথা কোৱা হৈছে এখানে ইয়াত অডিও ভিজুৱেল এইডছৰো কথা আহিছে অডিও ভিজুৱেল এইডছও আপুনি ব্যৱহাৰ কৰিব পাৰে according to realist philosophers self learning ok encourage kora hoise self learning mane ki apni bostu eta learning by doing jeta kore nije korile nije experiment korile lahe lahe hetu nije
তাৰ পৰা কনক্লুজন খিনি শিকিব পাৰিব এক্সপ্লোৰ কৰিব লাগে আৰু আন্ডাৰষ্টেণ্ড থ্ৰু এক্সপেৰিয়েন্স ডিসকাস হৈছে এইবিলাক এক্সপেৰিয়েন্স এক্সপ্লোৰেশন অবজাৰভেশন তেনেকৈ ৰিয়েলিজম ফিলসফিত শিকে এটো এটা লিখিছে প্যাৰাগ্ৰাফ এটা কি আছে আমি পঢ়িছো যে ৰিয়েলিষ্ট লাইক মিল্টন জন মিল্টনৰ কথা কৈছে ৰিয়েলিষ্ট আছিল কি কৈছে এডভোকেটেড লাৰ্নিং বাই ট্ৰেভেলিং সো মিল্টনে কৈছে যে ফুৰিব লাগে ট্ৰেভেল কৰিব লাগে ট্ৰেভেল কৰিলে নতুন বস্তু শিকা হয় ৰিয়েল ওয়াৰ্ল্ডখনক জনা হয় আৰু হেতু কেনেকৈ শিকে আপুনি সেলফ লাৰ্নিং হয় নিজে নিজে ফুৰি ফেলে অবজাৰ্ভ কৰি কেনে এক্সপেৰিমেন্ট কৰি ফেলে শিকা যায় জন লকিয়ে কি কৈ গৈছে জন লকি এমফাসাইজ অন টোৰ একে ঘুৰিব লাগে অবজাৰ্ভ কৰিব লাগে এন্ড লাৰ্নিং বাই এক্সপেৰিয়েন্স ক্লিয়াৰ সো মনত ৰাখিব যে জন মিল্টন জন লকি এবিলাক কোন আছিল ৰিয়েলিষ্ট ফিলসফাৰ আছিল আৰু আৰম্ভণিতে আমি পাইছো এৰিষ্টটল আছিল ৰিয়েলিষ্ট ফিলসফাৰ আৰু ইন্ডিয়ান কোন আছিল মুন্সি প্ৰেমচন্দ টিচাৰ কেনেকুৱা হ'ব লাগে এটো ইম্পৰ্টেন্ট চাওক হা টিচাৰ যেটো আমি পাই আহিছো গাইড হ'ব লাগে ফিলসফাৰ হ'ব লাগে কিন্তু উইথ কম্প্ৰিহেনসিভ সাবজেক্ট নলেজ সব চাইল্ড জনক স্টুডেন্ট জনক আপুনি নিজে এক্সপেৰিমেন্ট কৰি শিকিব দিব ঠিকে আছে কিন্তু টিচাৰ জনৰ সেই সাবজেক্টত কম্প্ৰিহেনসিভ নলেজ থাকিব লাগে যাতে চাইল্ড জনে কৰি থকা এক্সপেৰিমেন্টটো যিখিনি এক্সপ্লোৰ কৰি আছে সেইখিনি যাতে ৰাইট ডাইৰেকশনত গৈ আছে নে নাই বা সেই এক্সপ্লোৰেশনটোৰ পৰা শিকা বস্তুটো ৰাইট বস্তু এটা শিকিছে নে ৰং শিকিছে যাতে টিচাৰ জনে সেইটো চিন্তা কৰিব পাৰে বা ডিসাইড কৰিব পাৰে সেই কাৰণে যদিও চাইল্ড জনে হে এক্সপ্লোৰ কৰি শিকিব বাট টিচাৰ জনৰো সাবজেক্টৰ ওপৰত কম্প্ৰিহেনসিভ নলেজ থকাটো দৰকাৰ বুলি কৈছে লগত কি কৈছে যে টিচাৰে এনকাৰেজ ৰিসাৰ্চ এন্ড অবজাৰভেশন এমং স্টুডেন্টস সো স্টুডেন্ট খিনি যে নিজে ৰিসাৰ্চ কৰে অবজাৰ্ভ কৰে এটো টিচাৰে এনকাৰেজ কৰিব লাগে বুলি কৈছে ৰিয়েলিষ্ট ফিলসফি স্কুলৰ কথা কি কৈছে ৰিয়েলিষ্টত কৈছে যে স্কুল ইজ মিনিয়েচাৰ সোসাইটি স্কুলখন কেনেকুৱা এজ এ মিনিয়েচাৰ সোসাইটি ডাঙৰ সোসাইটিখনৰ এটা পাৰ্ট এটা বুলি কৈছে বা তাৰ ৰিফ্লেকশন এটা আমি দেখা পাওঁ বুলি কৈছে ফস্টাৰিং টোটাল ৰিফ্লেকশন অফ দা সোসাইটি বুজি পাইছে স্কুলখনত কি হৈছে কি এটা মিনিয়েচাৰ সোসাইটি এটা মিনি ভাৰ্সন এটা ডাঙৰ সোসাইটিখনত যত নেকি ডাঙৰ সোসাইটিখনৰ এটা ৰিফ্লেকশন প্ৰতিফলন এটা দেখা পোৱা যায় আৰু লগতে স্কুলখনত কি হয় প্ৰ্যাকটিক্যাল এংগেজমেন্ট বিভিন্ন কাম কৰিব পাৰে যত প্ৰ্যাকটিক্যালি এংগেজ হ'ব পাৰে লগতে স্কুলত এটো ইম্পৰ্টেন্ট ৰিয়েলিষ্টত কৈছে যে জয়ফুল লাৰ্নিং হ'ব লাগে জয়ফুল এক্টিভিটিজ আৰু অবজাৰভেশন এন্ড এক্সপেৰিমেন্টেশন টো হ'ব লাগে বুলি কৈছে তো নতুন আমি কি শিকিলো যে ৰিয়েলিষ্টৰ মতে স্কুল কেনেকুৱা হ'ব লাগে জয়ফুল এক্টিভিটিজ হ'ব লাগে আৰু স্কুলখন কি এখন মিনিয়েচাৰ সোসাইটি যত সমাজৰ ডাঙৰ সোসাইটিখনৰ এটা ৰিফ্লেকশন এটা প্ৰতিফলন এটা ঘটে মেৰিটছ আৰু ডিমেৰিটছ পঢ়িম তাৰ পিছত আজিৰ ভিডিওটো শেষ হ'ব তো ৰিয়েলিজমত মেৰিটছ কি আছে ডিমেৰিটছ কি আছে আমি সাম মেৰিটছ কি আছে প্ৰথম কথাটো প্ৰ্যাকটিক্যাল এণ্ড ইউটিলিটেৰিয়ান ষ্টাডি যি বস্তু পঢ়িব তাৰ প্ৰ্যাকটিক্যাল এপ্লিকেশন থাকিব লাগে বুলি কৈছে বা যি পঢ়িব তাৰ প্ৰ্যাকটিক্যাল এপ্লিকেশন থাকিব ইউটিলিটি থাকিব তাৰ কি ব্যৱহাৰযোগ্য হ'ব আপোনাৰ ষ্টাডিবোৰ ঠিক আছে হেতু এটা মেৰিট তাৰ পিছত কি কৈছে যে ৰিয়েলিষ্ট ফিলসফিয়ে এমফাসাইজ কৰে need of the child and demand of the society so শিশু এটা বা চিলড্ৰেন জনক বা ষ্টুডেন্ট জনৰ প্ৰয়োজন কি আছে আৰু সোসাইটিৰ ডিমান্ড কি আছে সেই হিচাপে হে এডুকেশনটো দিয়ে ঠিক আছে তাৰ পিছত কৈছে সায়েন্সত ফোকাস কৰে আৰু অবজেক্টিভিটি অফ নলেজ সো নলেজ এটা যেতিয়া লব তাৰ অবজেক্ট কি হয় তাৰ অবজেক্টিভিটি তাৰ পারপাস কি কিয় দি আছো মই এই নলেজটো সেইটো চিন্তা কৰিহে নলেজটো দিয়া হয় আৰু লগতে মেথড অফ টিচিং বিভিন্ন ধৰণৰ থাকে হেতু চেঞ্জ কৰিও থকা হয় promotes internal discipline and joyful learning internal discipline to idealism to আছিল but ইয়াত আমি পাইছো যে realismত joyful learning to focus promote কৰা হয় বা তাত ফোকাস কৰা হয় ফাইনাল পয়েন্টস আমি আহিছো একদম এন্ডিং লৈকে যে ডিমেৰিটস কি আছে যে ৰিয়েলিজম যদি ইমানে ভাল তো ইয়াৰ ডিমেৰিটস কি সো প্ৰথম ডিমেৰিটস টো কি কৈছে যে ওভাৰ ৰিলায়েন্স অন সেন্সৰি নলেজ সো সেন্সৰ থ্ৰুদি আমি জি শিকু জি নলেজ লও তাতে বেসিকে ডিপেন্ড কৰিছে এটা সেন্সৰ থ্ৰুদি আমি কিবা ভাল বস্তু শিকিব পাৰো বেয়া বস্তু শিকিব পাৰো বুজি পাইছে সেইটো তো চাব লাগিব তো ওভাৰ ৰিলায়েন্স বেছি ডিপেন্ডেন্ট হৈছে
লগতে কি হয় ইয়াতে ignores emotional and imaginative aspect এটা কথা মন কৰক যে ৰিয়েলিজমত ইমোশনাল এস্পেক্ট এটাও থাকে মানুহৰ সেইটো কমপ্লিটলি ইগনোৰ কৰা হৈছে আৰু ইমেজিনেশনো থাকে মানুহৰ সেইখিনি ইমেজিনেশনৰো কিছুমান হয়তো পজিটিভ সাইড আছে যেনেকৈ ম্যানিফেস্টেশন বুলি কয় ম্যানিফেস্ট কৰি ফেলে কিবা এটা এচিভ কৰে সো অল দিস ইমেজিনেশন এন্ড ইমোশনাল এস্পেক্টস আর ইগনোরড ইন রিয়েলিজম এটা প্ৰশ্ন এটা খুদিছে যে সেন্সৰ থ্ৰুদি যদি আমি ইমানে শিকো আৰু সেন্স যদি গেটওয়ে অফ নলেজ হয় যাৰ থ্ৰুদি আমাৰ ভিতৰত নলেজ সোমায় how one gets illusion মানে wrong or misinterpreted perception আমাৰ মনত কিছুমান ভুল ধাৰণাৰ সৃষ্টি কেনেকৈ হয় যদি আমি সেন্সৰ থ্ৰুদি সকলো শুদ্ধ বস্তুৱে শিকো বা আমি ফল্টি নলেজ ভুল নলেজ বিলাক কেনেকৈ গেইন কৰো যদি সেন্সৰ থ্ৰুদি শিকাটো ইমানে পারফেক্ট হয় হেতু এটা কোশ্চেন কৰিছে সেই কাৰণে কোৱা হৈছে এটো সেন্সৰ ওপৰত বেছি ডিপেন্ড কৰাটো এটা ডিমেৰিট বুলি কোৱা হৈছে লগতে আমি কি পালো ইমোশনাল আৰু ইমেজিনেটিভ এস্পেক্টটো ইগনোৰ কৰা হয় ৰিয়েলিজমত ক্লিয়াৰ নেক্সট ডিমেৰিট হৈছে ইমব্যালেন্স ফোকাস অন সায়েন্স over arts and literature so arts or literature গুৰুত্ব দিয়া নাই ইমব্যালেন্স ফোকাস সায়েন্সক বেছিকে গুৰুত্ব দিছে বুজি পাইছে সো খেটো কোৱা হৈছে আৰু ফাইনালি কি কৈছে যে নেগলেক্ট দা আইডিয়ালস এন্ড ভ্যালুজ যিখিনি অফ সোসাইটি আমাৰ সমাজৰ যি আদৰ্শ আছে যি ভ্যালুজ আছে ঠিক আছে সেইবিলাকক কি কৰিছে নেগলেক্ট কৰিছে যাৰ কাৰণে ৰিয়েলিজম এডুকেশনত বা ৰিয়েলিজম ফিলসফিৰ যদি প্ৰভাৱ বেছি কৈ সোসাইটিত পৰে কি হ'ব পাৰে সোসাইটিত কেওস হ'ব পাৰে বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে কাৰণ ইয়াত আদৰ্শ বিলাকৰ ভ্যালু বিলাকৰ নৈতিক ভ্যালু বিলাকক নেগলেক্ট কৰা হৈছে ঠিক আছে কৈছে যে আইডিয়ালস এন্ড ভ্যালুজ এসেনশিয়াল ফৰ সোসাইটাল হাৰমনিজ সো এই আদৰ্শবোৰ এই ভ্যালুবোৰ সোসাইটাল হাৰমনি সমাজখন যাতে কি কয় সুশৃংখলভাৱে পৰিচালিত হৈ থাকে তাৰ কাৰণে প্ৰয়োজন বুলি কৈছে সো ভিডিও দেখিনি আছিল এমসিকিউৰ প্ৰ্যাকটিস পিডিএফ এটা পাব ডেসক্ৰিপচনত যদি ভাল পাইছে সাবস্ক্ৰাইব কৰক চেনেলটো আপোনাৰ চিনাকি জোন আছে গ্ৰুপ যদি কৰবাত আছে শেয়াৰ কৰক অকনমান গ্ৰো হোৱাত হেল্প কৰিলে ভাল লাগিব আগলৈ আৰু ভিডিও আমি আনি থাকিম থ্যাংক ইউ সো মাচ কেনে পালে কমেন্ট সেকশনত জনাব সো আজিলৈ আমি ইয়াতে এৰিছো